নমস্কাৰ আজিৰ ভিডিঅ'টোত অসম টেটত আহিবলগীয়া কিছু গণিতৰ বিশেষ প্ৰশ্ন লৈ আহিছোঁ আৰু বহুত সিম্পল ট্ৰিক্স আৰু টেকনিক কিছুমান লৈ আহিছোঁ যি ধৰণৰ টেকনিক ফলো কৰিলে বহুত টান অংক বহুত সুন্দৰকৈ সহজতে কৰিব উত্তৰ উলিয়াব পৰা যাব চাই থাককচোন বাৰু ভিডিঅ'টো প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন 17 21 25 আৰু 29 গড় মান কি ইয়াৰে অপশন চাৰিটা আছে ক 17 খ 19 গ 23 ঘ 27 এই অপশন চাৰিটাৰ ভিতৰত কোনটো অপশন শুদ্ধ হ'ব এটো আমি নিৰ্ণয় কৰিব লাগে তাৰ আগতে আমি গড় কেনেকৈ উলিয়াই হেতু জানিব লাগিব গড় মানে যি কেটা সংখ্যা দিয়া থাকে তাক আমি যোগ কৰিব লাগে আৰু যিমান কেটা সংখ্যা দিয়া থাকে সেই হিমান নম্বৰ দি আমি হৰণ কৰিব লাগে তেতিয়া হলে ইয়াৰ গড়টো হ'ব এনে ধৰণৰ আটাইকেইটা যোগ কৰিম 17 প্লাস 21 প্লাস 25 প্লাস 29 তলত কেইটা সংখ্যা আছে এটো দি হৰণ কৰিম 1 2 3 4 গতি 4 দি হৰণ কৰিম এতিয়া আমি গোটেইকেইটা যোগ কৰিম 7 plus 1 8 8 plus 5 13 13 plus 9 22 22 2 whole আৰু 2 plus 1 3 5 7 9 92 92 আমি 4 এৰে ডিভাইড কৰিলে কি হ'ব 4 দুগুণ 8 এতে 1 থাকিল 12 হ'ল 4 3 গুণ 12 23 হ'ল ইয়াত অপচন আছে গ 23 এইটো হ'ল আমাৰ শুদ্ধ উত্তৰ এই প্ৰশ্নটোৰ লগত মিলা আৰু এটা প্ৰশ্ন আহিব পাৰে প্ৰথম 10টা স্বাভাৱিক সংখ্যা গড় নিৰ্ণয় কৰা এতিয়া প্ৰথম 10টা স্বাভাৱিক সংখ্যা হৈছিল আমাৰ প্ৰথমটো আছিল 1 তাৰ পিছত আমি সিৰিয়ালি লিখি যাম একেবাৰে শেষলৈকে 10টা লৈ 10 নম্বৰটো হ'ল এতিয়া হিহঁতৰ আমি গড় নিৰ্ণয় কৰিবলৈ আমি আটাইকেইটাকে ওপৰত যোগ কৰিছো 1 + 2 + 3 এনেকৈ শেষত 10 লিখিলো আৰু মুঠতে সংখ্যা আছিল 10 গতিকে 10 এৰে হৰণ কৰিলো আৰু আমি যেতিয়া দেখিছো যে গোটেইকেইটা যোগ কৰি আমাৰ ওপৰত ওলাইছে 55 আৰু তলত আছিল 10 এদি হৰণ কৰিম আৰু এটো একেবাৰে সহজ 10ত আমাৰ 0 এটা আছে গতিকে ওপৰৰ যিটো সংখ্যা থাকে তাৰ বাওফালৰ পৰা এটা সংখ্যা বাদ দি আমি দশমিক বহুৱাব লাগে এটা 10ত 0 এটা থকা বাবে এটা বাদ দিম গতিকে আমাৰ আনসাৰটো হ'ব 5.5 গতিকে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় নিৰ্ণয় কৰিব দিলে আমাৰ উত্তৰটো হ'ব 5.5 ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো এনে ধৰণৰ তলত দিয়া শৃংখলটোত প্ৰশ্নবোধক চিহ্নৰ স্থানত কোনটো সংখ্যা বহিব ইয়াতে সংখ্যা কেইটা এনে ধৰণৰ দিয়া আছে 2, 3, 5, 7, 11, এইখিনিতে ড্যাশ এটা দিয়া আছে প্ৰশ্নবোধক চিহ্ন দিয়া আছে আৰু শেষৰটো আছে 17 ইয়াৰ অপচন কেইটা আছে 12 খ 13 গ 100 ঘ 80 ইয়াৰ এই অপচন কেইটাৰ ভিতৰত কোনটো অপচন ইয়াত বহিব কোনটো আনসাৰ ইয়াত বহিব হেতু আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি লক্ষ্য কৰিম যে ইয়াত সংখ্যা কেইটা কি আছে 2 আছে যেটো আমি জানো আটাইতকৈ সৰু মৌলিক সংখ্যা 3 হেতু মৌলিক সংখ্যা 5 মৌলিক 7 মৌলিক 11 মৌলিক আৰু নেক্সট মৌলিক সংখ্যাটো কি হ'ব ইয়াৰ অপচন খ 13 টো মৌলিক সংখ্যা আৰু আমি জানো শেষৰ 17 টো কি হয় মৌলিক সংখ্যা আৰু যদি মৌলিক সংখ্যাৰ বিষয়ে ধাৰণাটো নাই তেন্তে মই অকমান লিখাই কৈ দিছো মৌলিক সংখ্যা আমি এনে ধৰণে ওলাও যিবিলাক সংখ্যাৰ কি হয় উৎপাদক মাত্ৰ দুটা থাকে প্ৰথম আমাৰ মৌলিক সংখ্যাটো আছিল 2 তাৰ উৎপাদক আমি এনে ধৰণে 2 গুণ 2 আৰু বেলেগ সংখ্যা নাই ইয়াৰ উৎপাদক কি পালো 2 আৰু 1 বা আমি 1 আৰু 2 পালো এনেকৈ লিখিব পাৰো 3 মৌলিক সংখ্যা তাৰ উৎপাদক 1 * 3 তাৰ মানে 1 আৰু 3 উৎপাদক বেলেগ কোনো সংখ্যা ইয়াৰ উৎপাদক নহয় মৌলিক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা থাকে এটা হ'ব 1 আৰু আনটো সংখ্যাটো নিজে 3 সংখ্যাটো নিজেই আছে গতিকে তাৰ উৎপাদক 3 গতিকে মৌলিক সংখ্যাৰ উৎপাদক দুটা থাকে এটা হ'ল 1 আনটো সংখ্যাটো নিজে গতিকে 4 টো আমাৰ মৌলিক সংখ্যা নহয় কিহৰ কাৰণে আমি যদি 4 লিখো 1 4 * 4 4 * 4 আকৌ 2 দুগুণ 4 গতিকে ইয়াৰ উৎপাদক কি পাম আমি 1 পাম এটো আকৌ 2 পাম 2 আৰু নেক্সট 2 দুটা আছে এটা লিখিলে হ'ল তাৰপিছত 4 গতিকে ইয়াৰ উৎপাদক আমি 4 উৎপাদক 3টা পালো 1 2 4 গতিকে এটো মৌলিক সংখ্যা নহয়
আমাৰ মৌলিক সংখ্যা হ'বলৈ হ'লে মাত্ৰ দুটা উৎপাদক থাকিব লাগে এটা হ'ল 1 আনটো হ'ল সংখ্যাটো নিজে গতিকে এই অপচন এই আমাৰ ইয়াত সংখ্যাকেইটা যিকেইটা দেখিছিলোঁ গোটেইকেইটা মৌলিক সংখ্যা 11ৰ আমি বেলেগ সংখ্যা পূৰণ কৰিলে 11 নাপাওঁ 11 গুণ 11 গতিকে 11ৰ উৎপাদক হ'ল 1 আৰু 11 নিজেই গতিকে তাৰ পিছৰটো কি আহিব 13 হ'ব কাৰণ তাৰো উৎপাদক মাত্ৰ 1 আৰু 13 গতিকে 13ৰ উৎপাদক হৈছে 1 আৰু 13 গতিকে ইয়াৰ অপচনটো খটো ইয়াত বহিব আনসাৰটো হ'ব 13 এতিয়া প্ৰশ্ন হৈছে যদি x is to y is equal to 4 is to 7 আৰু y is to z is equal to 5 is to 11 তেনেহলে x is to y is to z কিমান হ'ব হেতু নিৰ্ণয় কৰিব লাগে ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত কোনটো হয় আমি চাম তাৰ আগতে আমি অংকটো কৰি চাওঁ এনেদৰে অংকটো কৰিব লাগিব x is to y আছে তাৰ মানে আমি x by y লিখিম আৰু x is to y মানে কিমান আছিলে 4 is to 7 আছিল 4 by 7 লিখিম তাৰ তলত y is to z আছে তাৰ মানে y by z লিখিম আৰু হেতু মান আছিলে 5 তলত 11 এনেদৰে আমি লিখিম 5 is to 11 আছিল গতিকে 5 by 11 লিখিম এতিয়া আমাৰ ইয়াতে y আছে ইয়াতো y আছে আমি এটা কথা মিলাব লাগিব যে y টোৰ মান ইয়াতে আৰু ইয়াতে বেলেগ আছে কিন্তু আমি y টোৰ মানটো মিলাব লাগিব তাৰ কাৰণে আমি y ৰ মান মিলাবলৈ ইয়াতে আমি যদি 5 পূৰণ কৰো তেতিয়া ইয়াতে 7 মাল্টিপ্লাই কৰিলে দুইটা y ৰ মান একে হ'ব তাৰ মানে 7 into 5 তাৰ মানে 5 into 7 একে y ৰ মানটো দুইটাতে একে পালো এতিয়া আমি তেনেকে কৰিলে অকল y ৰ মানটো মিলালে নহব যেহেতু আমি ইয়াত 7 ৰ লগত 5 মাল্টিপ্লাই কৰিছো গতিকে ওপৰতো আমি 5 মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আমাৰ এটো শুদ্ধ হ'ব তেতিয়া আমাৰ এই ৰেশিওটো মিলি থাকিব এই অনুপাতটো মিলি থাকিব হে আমি 7 ৰ লগত 5 পূৰণ কৰিলো গতিকে 4 লগতো 5 পূৰণ কৰিলো তাৰ তলত আমি y লগত যেহেতু 7 5 ৰ লগত 7 মাল্টিপ্লাই কৰিছিলো গতিকে 11 ৰ লগতো কি কৰিব লাগিব 7 মাল্টিপ্লাই কৰিব লাগিব এতিয়া আমি ইয়াতে পূৰণ কৰি চাম 4 5 গুণ কিমান 20 7 5 গুণ 35 আকৌ y ৰ মান ইয়াত 35 পালো 7 5 গুণ 35 আৰু 11 আৰু 7 পূৰণ কৰিলে 77 এতিয়া আমি x is to y is to 7 উলিয়াব লাগে গতিকে x is to y y is to z আছিলে গতিকে x is to y is to z লিখো তাৰ মানে আমি এনেকৈ পাম x ৰ মান ইয়াত কি পাইছিলো এটো x ইয়াত কি আছিলে 20 গতিকে 20 লিখিম তাৰ পিছত y আছিলে y ৰ মান ইয়াতে 35 ইয়াতো y ৰ মান 35 গতিকে আমি কি লিখিম 35 লিখিম নেক্সট z আছে এটো z ৰ মান কিমান 77 ইয়াতে আমাৰ অপচন কোনটো লগত মিলিছে 20 is to 35 is to 77 তাৰ মানে অপচন খ এটো হল আমাৰ অপচন খ টো হল আমাৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো আছে প্ৰশ্নবোধক চিনত কোনটো সংখ্যা বহিব ইয়াতে সংখ্যাকেইটা দিয়া আছে 8 7 11 12 14 17 17 দুটা আছে এটো প্ৰিন্টিং মিস্টেক নহয় হসাকে দিয়া আছে আৰু 22 আৰু শেষৰ নম্বৰটো ইয়াতে কি নম্বৰ বহিব ইয়াতে অপচন কেটা চাৰিটা দিয়া আছে তাৰে ভিতৰত কোনটো সংখ্যা ইয়াত বহিব আমি সিলেক্ট কৰিব লাগে তাৰ বাবে আমি ইয়াত এটা প্যাটাৰ্ন আছে হে প্যাটাৰ্নটো আমি চাব লাগিব কেনেদৰে আমি মিলালে ইয়াত সংখ্যাটো কোনটো বহিব আমি বিচাৰিব পাৰিম তাৰ বাবে আমি এটা কথা দেখিছো যে ইয়াত 8 ৰ লগত আমি যদি 3 প্লাস কৰো কিমান হৈছে 11 3 প্লাস কৰিলে কিমান হৈছে 11 তাৰ পিছত আকৌ নেক্সট এই নাম্বাৰটো কোৰ পৰা আহিছে 7 ৰ লগত যদি আমি 5 প্লাস কৰো 12 আহিছে আকৌ নেক্সট নাম্বাৰটো ইয়াৰ লগত যদি আমি 3 প্লাস কৰো 14 আহিছে আকৌ 12 ৰ লগত যদি 5 প্লাস কৰো এটা নাম্বাৰ আমি মাজতে এৰি দিব লাগিব 12 plus 5 টা মানে 17 আকৌ নেক্সট এই নাম্বাৰটো এৰি দিম ইয়াৰ লগত আমি যদি 3 প্লাস কৰো 17 হৈছে হে 17 আৰু 17 ইয়াত দুটা 17 লিখা আছে যদি আমি কনফিউজ হ'ব না লাগে তাৰ পিছত আকৌ 17 ৰ লগত আমি যদি 5 প্লাস কৰো 22 হ'ব নেক্সট
এতিয়া ইয়াৰ পাল আহিল আকৌ ইয়াৰ লগত আমি কি প্লাস কৰিব লাগিব 3 প্লাস কৰিব লাগিব তাৰ মানে যদি আমি 17 ৰ লগত 3 প্লাস কৰো কি হ'ব 17 প্লাস 3 তাৰ মানে কিমান 20 গতিকে ইয়াত অপচন কোনটো আহিব ক 20 আছে গতিকে ইয়াৰ নেক্সট নাম্বাৰটো হ'ব 20 আৰু এইটো অপচন কত আছে এনে ধৰণৰ প্ৰায়বোৰ প্ৰশ্ন আহে এইটো এটা তেনে ধৰণৰে কিন্তু অলপ বেলেগ তলৰ শৃংখলাটোত খাপ নোখোৱা সংখ্যাটো কি এবাৰ ইয়াত যি কেটা সংখ্যা দিয়া আছে এই কেটাৰ ভিতৰত কোনটো সংখ্যা খাপ খোৱা নাই সেই সংখ্যাটো আমি বাছি উলিয়াব লাগে অপচন ক আছে 169 খ 121 আৰু গ 100 ঘ 80 এই কেটাৰ ভিতৰত কোনটো এই সংখ্যা কেটাৰ লগত খাপ খোৱা নাই হেতু আমি বিচাৰি উলিয়াব লাগে এতিয়া আমি ফাৰ্স্ট যেটো নাম্বাৰ আছে 196 এই নাম্বাৰটো আমি জানো এটো 14 স্কয়াৰ 14 যদি দুবাৰ পূৰণ কৰো তেতিয়া হলে আমি কিমান পাম 196 তা মানে এটো কাৰ বৰ্গ এটো 14 ৰ বৰ্গ আমি পাইছো 196 তাৰ পিছত 169 হেতু এটা বৰ্গ সংখ্যা পৰা আহিছে 13 যদি স্কয়াৰ কৰো আমি 169 পাও তাৰ মানে 13 into 13 এই সংখ্যাটো পূৰ্ণবৰ্গ এই সংখ্যাটো পূৰ্ণবৰ্গ 144 তা মানে 12 স্কয়াৰ 12 12 144 গতিকে এটো পূৰ্ণবৰ্গ তাৰ পিছত 121 তা মানে এটো 11 স্কয়াৰ 11 স্কয়াৰ 11 11 121 তাৰ পিছত আহিলে আমাৰ 100 100 টো আমি কি পাও 10 10 গুণ 100 আকৌ আমাৰ 80 কিন্তু বৰ্গমূল নাই গতিকে আসল যেটো উত্তৰ হ'ব যেটো খাপ খোৱা নাই হেতু হৈছে 80 কাৰণ 64 আমি জানো 8 8 গুণ কিমান 64 হয়নে আমাৰ যদি ইয়াতে 81 থাকিলে তেতিয়া 9 9 গুণ 81 9 ৰ বৰ্গ কৰিলে আমি 81 পালো হেতেন কিন্তু ইয়াত আছে 80 গতিকে এই সংখ্যাটো আমাৰ ইয়াত এই লাইনটোত খাপ খোৱা নাই গতিকে অপচন ঘ টো হ'ব আমাৰ শুদ্ধ উত্তৰ এবাৰ প্ৰশ্ন হৈছে এটকা আৰু এটকাৰ শতকৰা এভাগৰ মাজত পাৰ্থক্য কিমান এটকা মানে আমি এটকাক 1.00 টকা বুলি লিখিব পাৰো আৰু এটকাৰ শতকৰা তাৰ মানে এটকাৰ শতকৰা মানে 1% তাক আমি লিখিব পাৰো 1/100 এটকাৰ শতকৰা তাৰ মানে আমি 1% একৰ শতকৰা তাৰ মানে 1/100 হয় এনেকুৱা হয় আৰু 1/100 ক আমি যেতিয়া আমি দশমিকত লিখিম তেতিয়া কেনেকৈ লিখিম তলত যেটো দুটা শূন্য আছে আমি 1 আগফালে এটা সংখ্যা দি দিম সংখ্যা মানে কি বেলেগ নিজে দিব নোৱাৰো শূন্য এটা দি দিছো তাৰ পিছত আৰু এটা শূন্য এনেই দি দিলো হয়নে তলত কি আছিল 100 আছিল 100ত শূন্য কেইটা আছে দুটা আছে গতিকে আমি পিছফালৰ পৰা ওপৰৰ সংখ্যাটোৰ পিছফালৰ পৰা আমি দুটা সংখ্যা বাদ দিব লাগিব তেতিয়া এইটো এটা বাদ দিলো এইটো এটা বাদ দিলো তাৰ মানে দশমিকটো কাৰ মাজত হ'ব দুটা জিৰোৰ মাজত হ'ব তাৰ মানে 10.0 1% মানে আমি কি লিখিব পাৰো 0.01 এটো আমাৰ প্ৰশ্নটো আছিল এটকা এটকা আমি লিখিলো এটকাৰ শতকৰা মানে 0.01 ইহতৰ মাজত কি কৈছে পাৰ্থক্য বুলি ক'লে আমি সদায় বিয়োগ কৰো গতিকে বিয়োগ কৰিম এতিয়া কি পালো আমি এটকাৰ শতকৰা মানে কি পালো 0.01 এইটো আমি ইয়াত লিখিম ইয়াত কেনেকৈ লিখিম দশমিকৰ তলত দশমিক লিখিম শূন্যটোৰ একৰ তলত শূন্য লিখিম আৰু আছিল 01 এটো টকা এখিনি আমি ইয়াত বহুৱালো তে বিয়োগ কৰিম আমি টকা আছে যে 10 ৰ পৰা গলে 9 ইয়াত আছে 9 9 আহিল আৰু একটো গুছিয়ে গল আমি দশমিক পালো ইয়াতে 0 তেতিয়া হলে আমাৰ অপচন কোনটো হ'ব 0.99 তাৰ মানে 99 পইচা 99 পইচাক আমি কেনেকৈ লিখিম 99p পইচাক আমি p বুলিও লিখিব পাৰো গতিকে ইয়াতে অপচন কোনটো মিলিছে খ টো আমাৰ অপচন মিলিছে গতিকে হেতু হ'ব আমাৰ আনসাৰ
নেক্সট প্ৰশ্নটো হৈছে 0.09 ৰ বৰ্গমূল কি এটা অপচন দিয়া থাকিব তাত আমি ইয়াক এনেদৰে ওলাম 0.09 ৰ বৰ্গমূল তাৰ মানে এনেকৈ আমি বৰ্গমূলৰ চিন দিম এটো বৰ্গমূলৰ চিন এতিয়া আমি ইয়াক লিখিম বৰ্গমূল চিনটো দিয়ে থম এই সংখ্যাটোক আমি আগৰ অংকটো যেনেদৰে কৰিছিলো দশমিক আছে দশমিকৰ হলনি আমি কি লিখিম 1 লিখিম তলত আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে গতিকে 1 ৰ লগত দুটা 0 দিম এতিয়া আমি কি কৰিম ইয়াত 9 অকলে 9 লিখিব পাৰিম এই দুটা 0 নিদিলেও হ'ব দশমিক উঠি গল দশমিক উঠাবৰ বাবে আমি কি কৰিলো দশমিকৰ হলনি আমি 9 ৰ তলত হৰণ কৰিলো কিহেৰে 1 লিখিলো ফাৰ্স্ট তাৰ পিছত দশমিকৰ পিছত দুটা সংখ্যা থাকা কাৰণে আমি দুটা 0 দিলো 0.09 ৰ হলনি 9/100 আমি লিখিলো এতিয়া আমি ইয়াক একদম সহজতে উলিয়াব পাৰিম হেতু হৈছে কি ইয়াতে চাবা আপোনালোকে চাব ইয়াত 9 মানে 3 into 3 আৰু 100 মানে 10 into 10 তাৰ মানে এটো কি আছে ইয়াক আমি এনেকেও লিখিব পাৰো বৰ্গমূলৰ চিন দিম 3 স্কয়াৰ 10 স্কয়াৰ এতিয়া বৰ্গমূল মানে কি আছিল এটো 1/2 আছিল গুটে হোল টু দি পাৱাৰ 1/2 এই বৰ্গমূল আৰু স্কয়াৰ চিনটো নাইকিয়া হয় থাকিব 3/10 গতিকে ইয়াৰ পৰা আকৌ আমি আগৰ লৈ গুছি যাব পাৰো 0 এটা আছে গতিকে ওপৰৰ যেটো সংখ্যা আছে এটাৰ আগফালে দশমিক হ'ব তাৰ মানে 0 এটা আছে তাৰ মানে 3 ৰ আগত দশমিক হ'ব আমি দশমিক দি দিলো আৰু দশমিকৰ আগত যেহেতু একো নাই গতিকে আমি কি পালো ইয়াত 0.3 এনেদৰে আমি উত্তৰবিলাক উলিয়াব পাৰো এনে ধৰণৰ যদি প্ৰশ্ন থাকে আমি অতি সহজে এটো নিয়মত আমি কৰি ললে হ'ব এই ধৰণৰ প্ৰশ্ন দেখিলে আমি কনফিউজ নোহোৱাকে এনেদৰে প্ৰসেসটো আমি ট্ৰাই কৰি সুন্দৰকে সহজতে উলিয়াব পাৰো উত্তৰটো ইয়াৰ পিছৰটো অলপ আগৰটোৰ দৰে এটো আছে 0.03 হোল স্কয়াৰ মাইনাস 0.01 হোল স্কয়াৰ ডিভাইডেড বাই 0.03 minus 0.01 হোল স্কয়াৰ ইয়াৰ ভ্যালুটো কি হ'ব এটো নিৰ্ণয় কৰিব লাগে আমি অংকটো এনেদৰে কৰিম এটো হোল স্কয়াৰ আছে দশমিকৰ পিছত দুটা আছে সংখ্যা গতিকে ইয়াত স্কয়াৰ যেহেতু আছে দশমিকৰ পিছত 4টা হৈ যাব গতিকে আমি ইয়াক এনেকৈ লিখিম 0 0 তিনি দুবাৰ পূৰণ হ'ব 3 3 গুণ 9 হ'ব গতিকে 9 টো শেষত লিখি লম কাৰণ দশমিকৰ এটো শেষৰ ফালে 3 আছে গতিকে শেষতে 3 3 গুণ 9 হ'ব আৰু যেহেতু ইয়াত দুটা আছে হোল স্কয়াৰ আছে গতিকে 4টা হ'ব গতিকে 4টা বনাবলৈ আমি কি কৰিম আগত 3টা শূন্য দি দিম আৰু তেতিয়াহে আমাৰ ইয়াৰ স্কয়াৰটোৰ মানটো এটো হ'ব নিৰ্ণয় হ'ব এতিয়া দশমিকৰ আগত একো নাথাকিলে আমি এটা 0 দিবই লাগে এটো আমি জানো হোল তাৰ পিছত নেক্সট আছে 0.01 হোল স্কয়াৰ ইয়াতো দুটা আছে হোল স্কয়াৰ আছে গতিকে 4টা লৈ পৰিণত হ'ব 0.0 টো আগফালে এনে লিখি লম আমি পইণ্ট দিলো এতিয়া 4টা অংক দিব লাগে 1 দুবাৰ পূৰণ হ'ব তাৰ মানে 1 into 1 মানে 1 এই হয় গতিকে 1 টো শেষত লিখি লম 4টা বনাব লাগে এটা আছে 2 3 4টা হৈ গল এতিয়া ইয়াত কি হ'ব ইয়াত আগতে এই দুটা বিয়োগ কৰি ল'ব লাগিব তাৰ মানে দশমিকৰ পিছত 0 3 আছে দশমিকৰ পিছত 0 1 আছে গতিকে 3 পৰা আমি 1 মাইনাস কৰিলে হ'ব 2 0 পৰা 0 মাইনাস কৰিলে 0 তাৰ পিছত আছে 0.0 এটো হোল স্কয়াৰ এতিয়াও আমি হোল স্কয়াৰ ৰাখিম কাৰণ এই দুটাৰ হোল স্কয়াৰ আমি ভাঙিলো ইতিমধ্যে কিন্তু এটো এতিয়াহে ভাঙিম আমি নেক্সট লাইনত এতিয়া আমি এটো ভাঙিম কি আছে দশমিকৰ পিছত দুটা আছে হোল স্কয়াৰ আছে 4টা হৈ যাব 0 টো আগে পাতি লও দশমিকৰ আগৰ 0 টো 4টা সংখ্যা হ'ব তাৰ মানে 2 দুবাৰ পূৰণ হ'ব 2 দুগুণ 4 আৰু 4টা সংখ্যা হ'ব লাগে এটা লিখিলোৱে 1 2 3 তিনটা শূন্য বহালো এতিয়া 4টা সংখ্যা হৈ গল তলত আৰু এতিয়া আমি ওপৰত কি আছে 0.009 ৰ পৰা 0.0001 মাইনাস কৰিম দশমিকৰ পিছত 4টা দশমিকৰ পিছত 4টা আছে 9 ৰ পৰা 1 মাইনাস কৰিলে কিমান হয় 8 আৰু 3টা 0 আছে ইয়াতো 3টা 0 0 তিনিটা আমি পাতি দিম 0.0 মিলি আছে এতিয়া আমি কি কৰিম দেখিছো আমি এটো আৰু এটো কি আছে ইয়াৰ দুগুণ যদি কৰো 4 যদি 2 ৰে পূৰণ কৰো তেতিয়া আমাৰ কি হৈ যায় 8 হৈ যায় তাৰ মানে
এইখিনিক আমি এইটোৰে হৰণ কৰিলে আমি কি হৈ যাব 2 হ'ব আৰু নাইবা আমি আন এটা টেকনিক ইউজ কৰিব পাৰোঁ এইটো এই 0.0008 ৰ হলনি এই পইণ্টৰ হলনি আমি তলত 1 দিলু পইণ্টৰ পিছত কেইটা সংখ্যা আছে 4টা গতিকে 4টা আমি 0 দিম পইণ্টৰ পিছত 1 2 3 4 4টা 0 আছে সংখ্যা আছে 4টা 0 পাতিলো আৰু ওপৰত এই গোটেই পইণ্টবোৰ নাইকিয়া হৈ যাব কিহৰ কাৰণে আমি পইণ্টটো নাইকিয়া কৰিবলৈ আমি কি লিখিছিলো তলত 1 আৰু 4টা 0 পাতিছিলো 4টা সংখ্যা থকা বাবে ওপৰত থাকিব অকল 8 এতিয়া আমি মাল্টিপ্লাই চিন দিম তলতো মাল্টিপ্লাই চিন দিম এতিয়া আমি ইয়াৰ যেটো পইণ্ট আছে ইয়াকো আমি নাইকিয়া কৰিম তাৰ বাবে আমি এটো তলত থকা বাবে আমি ওপৰত লিখিম পইণ্টৰ হলনি 1 লিখিম পইণ্টৰ পিছত কেইটা সংখ্যা আছে 4টা গতিকে 4টা 0 আমি পাতিম পইণ্টৰ হলনি 1 4টা সংখ্যা থকাৰ বাবে 4টা 0 পাতিলো এতিয়া এই পইণ্টৰ এবোৰ নাইকিয়া কৰিবলৈকে আমি ওপৰত এখিনি লিখিছিলো এটা তলত অকল থাকিব 4 গতিকে এতিয়া আমাৰ দেখিছো ইয়াত কি আছে 10000 ইয়াতো 10000 কাটি গল নেক্সট থাকিল 8 আৰু তলত 4 তাৰ মানে 8ক 4 দি হৰণ কৰিলে কিমান বাৰ যায় দুবাৰ যায় গতিকে যদিও অংকটো দেখাত বৰ ভয় লগা কিন্তু ইয়াৰ উত্তৰটো একদম সহজকৈ উলিয়ালো আমি এইটো পদ্ধতিত আনসাৰ হল 2 অপচন 2 থাকিব আমি এইটো টিক দিব লাগিব এবাৰ আৰু অলপমান দেখাত ভয়ানক কিন্তু উত্তৰটো সহজতে ওলাব এটো আছে 2 কিউব আকৌ √2 √2 হোল টু দি পাৱাৰ 8 is equal to 2n আছে ইয়াত n ৰ মান নিৰ্ণয় কৰিব লাগে আমি এনেদৰে কৰিম 2 কিউব এই √2 তাৰ মানে 2 টু দি পাৱাৰ হাফ থাকে হোল টু দি পাৱাৰ 8 টো একদম ওপৰত থাকিব এই √2 ৰ হলনি আমি 2 টু দি পাৱাৰ হাফ লিখিব পাৰো √2 মানে কি হয় 2 টু দি পাৱাৰ হাফ বা ইয়াতে যদি 3 থাকিলে হয় 3 টু দি পাৱাৰ হাফ হলেতেন √3 √5 এনে ধৰণৰ হলে আমি ইয়াতে √5 যদি হলহেতেন তেতিয়া এটা 5 টু দি পাৱাৰ হাফ লিখিলোহেতেন √7 হলহেতেন তেতিয়া আমি ইয়াত 7 টু দি পাৱাৰ হাফ লিখিলোহেতেন এনেদৰে আমি লিখিলম ইয়াত 2n থাকিবই তাৰ পিছত আমি 2 কিউব লিখিম 2 টু দি পাৱাৰ এতিয়া আমি এটো পূৰণ কৰিম হাফ ইনটু 8 2n এফালে থাকিবই 2 কিউব এই 2 এৰে 8ক হৰণ কৰিলে 4 বাৰ যায় না মানে 2 টু দি পাৱাৰ কিমান থাকিল 4 থাকিল ইয়াত আছে 2n এতিয়া আমি ইয়াক আমি এটা 2 লৈ কনভাৰ্ট কৰিম তাৰ মানে ইয়াত তিনিটা 2 আছে আমি এটা 2 ইয়াত লিখিলো স্কয়াৰ এই তিনিটা 2ক আমি এটা 2 বেলেগকে লিখিলো আৰু দুটা 2 স্কয়াৰ লিখিলো এইটো 1 আৰু 2 প্লাস কৰিলে 3 হৈ যায় এইটোৰ হলনি আমি এখিনি লিখিলো 2 টু দি পাৱাৰ 4 2n এটা 2 হল তাৰপিছত 2 টু দি পাৱাৰ এইটো 2 প্লাস 4 মানে 6 is equal to 2n ঠিক আছে বুজি পাইছে চাই এতিয়া আমাৰ কি হৈছে এইটো 2 এইটো 2 ক্যান্সেল হৈ গল তাৰ মানে n is equal to কিমান পালো 2 টু দি পাৱাৰ 6 n মানে কিমান 2 টু দি পাৱাৰ 6 আমাক n ৰ মান উলিয়াব দিছিল n is equal to 2 টু দি পাৱাৰ 6 তাৰ মানে 2 কেইটা পূৰণ কৰিব লাগিব 6টা 1 2 3 4 5 6 is equal to n তাৰ মানে n ৰ মান কিমান হ'ব আমি এইকেইটা মাল্টিপ্লাই কৰিলেই বুজি পাই যাম 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 n ৰ মান পালো আমি 64 অপচন থাকিব তাতে আমি n ৰ মানটো 64 টো বাছি উলিয়াব লাগিব এটো হ'ব আমাৰ উত্তৰ গতিকে ইয়াত আমি পালো n = 64 এই প্ৰশ্নটোত এটা চিত্ৰ দিয়া আছে ইয়াৰ প্ৰশ্নটো হৈছে তলত দিয়া চিত্ৰটোত কেইটা ত্ৰিভুজ আছে অপচন আছে ক 13টা খ 12 গ 16 ঘ 20টা আমি ইয়াক বিচাৰি উলিয়াব লাগিব প্ৰথমতে আমি যদি এনে ধৰণে চতুৰ্ভুজটো আঁকি লওঁ চতুৰ্ভুজ এটা আমি আঁকি ললো আগৰটোৰ দৰে এতিয়া যদি আমি ইয়াক এনেকৈ ভাগ কৰো কেইটা পাম ইয়াত এটা পাইছো এফালে এটা দুটা পালো আমি এবাৰ
1 2 এটো দুটা পালো এবাৰ যদি এনেদৰে ভাগ কৰো কেইটা পাম 3 এখিনি আমি 3 আৰু এই বগা বগাখিনি আমি 4 নম্বৰ পালো 4টা আমি ত্ৰিভুজ পালো ইতিমধ্যে তাৰ পিছত ইয়াৰ মাজত দেখিছো আমি সৰু সৰু ভাগ হৈ আছে কেইটা 5 6 7 8টা পালো হয়নে তাৰ পিছত যদি আকৌ মুঠতে আমি এতিয়ালৈকে কেইটা পালো এনেদৰে ভাগ কৰাৰ পিছত আমি 8টা ত্ৰিভুজ পালো বুজি পাইছে সবে তাৰ পিছত আমি যদি আকৌ ইয়াক এনেদৰে ভাগ কৰো তেতিয়া আমি কেইটা পাম আগতে 8টা পাইছিলো ইয়াতে আকৌ সৰু সৰু 9 10 11 12 তাৰ পিছত আকৌ যদি আমি ইয়াক এনেদৰে ভাগ কৰো আমাৰ আছিল কিমান 8 আছিলে 9 10 11 12 আছিলে এবাৰ এটো 13 14 15 16 আমাৰ ত্ৰিভুজৰ সংখ্যা মুঠ কিমান হৈ গল 16টা হল ইয়াত আৰু আমি ভাগ কৰিব নোৱাৰো চতুৰ্ভুজটো আমি এইখিনিকে আমি ভাগ কৰিব পাৰিছো আৰু ইয়াক এনেকেদৰে আৰু কৰিব নোৱাৰে মুঠতে এতিয়া যেটো চিত্ৰ আছে আমাৰ আগৰ লগত মিলি গৈছে এটোৰ লগত সম্পূৰ্ণ মিলিছে এতিয়া আমি মুঠ কিমানটা পালো লাষ্ট যেটো নাম্বাৰ আমি কাউন্টিং কৰিলো হেতু হৈছে 16 গতিকে ইয়াৰ অপচন কোনটো হ'ব গ টো হ'ব আমাৰ শুদ্ধ উত্তৰ এইটো চিত্ৰৰ লগত এইটো চিত্ৰ সম্পূৰ্ণ মিলিছে আৰু আমি প্ৰথম স্টেপ বাই স্টেপ আমি কাউন্টিং কৰি শেষত পালো 16 গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন গ আনসাৰ 16 আশা কৰো আজিৰ ভিডিওটো যিকেটা মই অংক কৰি দেখুৱালো সকলোৱে বুজি পাইছে আৰু এনে ধৰণৰ আপোনালোকে মোক সুবিধা দিব মই আৰু এনে ধৰণৰ প্ৰশ্ন উত্তৰ লৈ আহিম আৰু সহজ পদ্ধতিত অতি সুন্দৰকে বুজাবলৈ চেষ্টা কৰিম আৰু এইবোৰ বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন টেটৰ বাবে বা অন্যান্য আন ধৰণৰ এন্ট্ৰেন্স এক্সাম বিলাকতো এইবোৰ বৰ ইম্পৰ্টেন্ট হয় গতিকে আজিলৈ এৰিছো আৰু আগন্তুক দিনলৈ আৰু নতুন ভিডিও আনি থাকিম আপোনালোকে জড়িত হৈ থাকিব ধন্যবাদ